মাজুলী জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত দক্ষিণপাট কোচ ৰাজবংশী আঞ্চলিক কোচ ৰাজবংশী সহযোগত আজি 516 সংখ্যক চিলাই দিৱসটো আমি দক্ষিণপাটৰ ৰমানন্দদেৱ কৃষ্টি কেন্দ্ৰত আমি আজি আয়োজন কৰিছিলো আৰু সেইমৰ্মে আমাৰ বিভিন্ন অনুষ্ঠান নৃত্য গীতৰ পৰা আৰম্ভ কৰি নিৰ্দিষ্ট বক্তা পৰা আৰম্ভ কৰি সকলোখিনি কাৰ্যসূচী বিভিন্নমতে আমাৰ আৰম্ভ হৈ আছে আৰু আমাৰ বিগত দিনবিলাকত আমাৰ কিছুমান প্লেন আছিল যে আমি বিভিন্ন আঞ্চলিকত আমি আমাৰ নৃত্য গীত কলা সংস্কৃতি প্ৰকাশৰ বাবে আমি চিলাই দিৱসটো আঞ্চলিক ভেদে প্ৰতি বছৰে বেলেগ বেলেগ আঞ্চলিকত আমি পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো সেই মৰ্মে আজি এই বৰ্ষত দক্ষিণপাট আঞ্চলিকক আমি বাছনি কৰি লৈছিলো আৰু এই মৰ্মে আজি আমাৰ এই কাৰ্যসূচী ইতিমধ্যে ৰূপায়িত হৈ আছে আৰু আশা ৰাখিছো এই চিলাই দিৱসত আমাৰ গুৰুজনাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলিৰ লগতে আমাৰ বৃহত্তৰ যিখিনি উজনি অসমত বসবাস কৰি থকা কোচ ৰাজবংশী লোক তেখেতসকলকো আমি একত্ৰিত কৰি আমাৰ যিখিনি প্ৰাপ্ত সেইখিনিৰ লগত যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ সেই উদ্দেশ্যে আমি চিলাই ভৱনতে আজি এনেদৰে সংকল্পত লৈ আমি একেলগে সংকল্পবদ্ধ হৈ আজি এই চিলাই দিৱসটো পালন কৰিছো আৰু সন্মানীয় দিবাকৰ ডাঙৰীয়া ফলম্বৰ ডাঙৰীয়া আৰু সন্মানীয় ব্যক্তিসকল মই আজি সত্ৰত আমাৰ মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে অভা কৰিবলৈ আহিছিলোঁ লগতে ইয়াতো চিলাই দিৱসতো সোমাই যাওঁ বুলি ভাবি মই আহিলোঁ গাটো ভাল লগা মই লগতে মই ক'লোঁ যে জাষ্ট ডেকা দি আৰু জাষ্ট শুভেচ্ছা দি মই যাম কাৰণ আমাৰ কোচ ৰাজবংশীসকল আমি যিদৰে আগুৱাই যাব লাগিব আমাৰ চৰকাৰে নিশ্চয় এইটো চিন্তা কৰিছে আৰু এইধৰণে আলোচনা চলি আছে মই ভাবো আমাৰ কোচ ৰাজবংশীসকলৰ নিশ্চয় এদিন নিজৰ পৰিচয় দিব পৰা সক্ষম হ'ব আৰু এইধৰণে আমি সকলো একগোট হৈ